অসম চৰকাৰে অসমৰ পৌৰ কৰ্মচাৰীসকলৰ মুখত হাঁহি বিৰিঙাইছিলে 2021 চনৰ গেজেট নিৰ্ধাৰণ কৰি আমাক চৰকাৰীকৰণ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আমি ভাবিছিলো যে আমি কৰ্মচাৰীসকল চৰকাৰীকৰণৰ আওতাত আহিম, কিন্তু আজি 3 বছৰ হ'ল এই ক্ষেত্ৰত কোনো কিন্তু আমি সুদূৰ প্ৰকৰী প্ৰভাৱ আমাৰ ক্ষেত্ৰত নপৰিল। চৰকাৰীকৰণ এতিয়ালৈকে হোৱাগৈ নাই। কিন্তু আজি কেইদিনমানৰ আগত অসম চৰকাৰৰ ফালৰ পৰা 2জন বিষয়া নিয়োগ কৰিছে কেডাৰ সৃষ্টি কৰি, গাণনিক বিষয়া আৰু অভিযন্তা বিষয়া। যিহেতু গাণনিক অভিযন্তা আমাৰ পৌৰসভাসমূহতো আছেই ইতিমধ্যে, গতিকে আমি চৰকাৰক এইটোৱেই দাবী জনাইছো যে আমাৰ মানুহখিনিক প্ৰথমতে আপোনালোকে চৰকাৰীকৰণ কৰক, আপোনালোকৰ যি সিদ্ধান্ত আছিলে সিদ্ধান্ত কাৰ্যকৰী কৰক। তাৰ পিছতে আপোনালোকে যি বিষয়া দিয়ে, যি কৰ্মচাৰী দিয়ে, তাত আমাৰ কোনো আপত্তি নাথাকিব। আপোনালোকে কৈছে পৌৰসভাসমূহ সংস্কাৰ কৰিছে, আমি মানি লৈছো। সংস্কাৰ কৰিবলৈ গৈছে, আমি ভাল পাইছো। কিন্তু সংস্কাৰ কৰিবলৈ গৈ পুৰণিক পাহৰি পেলাই, পুৰণিক আঁতৰাই নতুনক ভৰাই, পুৰণিখিনিক নাইকিয়া কৰিলে সংস্কাৰ নহ'ব। সকলোকে একেলগে কৰিব লাগিব। গতিকে প্ৰথমতে আমাৰ কৰ্মচাৰীখিনিক চৰকাৰীকৰণ কৰক, তাৰপিছতে আপুনি আপোনালোকৰ কৰ্মচাৰীক যেনেকৈ দিয়ে আমাৰ তাত আপত্তি নাই। এই ক্ষেত্ৰত আমি এটা কথা কওঁ যে আমি পৌৰসভা বিশেষকৈ আজি 3 মাহৰ পৰা 37 মাহলৈকে দৰমহা বৰ্তমান বন্ধ হৈ আছে, নাই। ডিভলিউশ্যন ফাণ্ড দিয়ে, এতিয়া পূজাৰ বতৰ, এতিয়ালৈকে ডিভলিউশ্যন ফাণ্ডো দিয়া নাই। গতিকে এইখিনিও ৰিলিজ কৰি দিয়ক আমাৰ সোনকালে, কাৰণ যিহেতু কৰ্মচাৰীসকলে যাতে পূজাটো উদযাপন কৰিব পাৰে। আৰু মহোদয়, আমি বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো, আপুনি এই যি মহৎ এটা সিদ্ধান্ত লৈছিলে এই সিদ্ধান্তক আপুনি কাৰ্যকৰী কৰক। আৰু বিভাগীয় মন্ত্ৰী মহোদয়কো কৈছো, আপুনি আপোনাৰ দিনতেই যাতে আমাৰ কৰ্মচাৰীসকলক মুখত হাঁহি বিৰিঙাওক। এই আমাৰ মূল দাবী। আমাৰ মূল দাবী হৈছে আমাক চৰকাৰীকৰণ কৰিব লাগে।